কৃষ্ণ সময় দিম আপোনালোকে জ্বলাব আমি তেখেতসকলক অকণমান আজিৰ এই যুগলবন্দী চমুৱাই আশাৰ ক'বলৈ অনুৰোধ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক ভাগৱত পাঠ আৰু নাম কীৰ্তন পৰিচালনা সমিতি যে আমাৰ হাবক আজিৰ এই পবিত্ৰ ক্ষণত এনেকুৱা এটা মহান দায়িত্ব দিলে যাৰ উপযোগী আমি নহয় বুলি ভাবিছোঁ তথাপিতো তেখেতসকলৰ অনুৰোধ ৰক্ষা কৰি আজি আমি আহি পালোহি। আপোনালোক সবেই জানে যে আমাৰ এই অনুষ্ঠানভাগ কেনেকৈ বা কেনেদৰে আমি ইয়াত পোৱালোহি বা আমাৰ কি সমস্যাৰ কাৰণে আমি এনেদৰে অসময়গত হ'বলগীয়া হ'ল আমি সকলোৱে অৱগত। যাই কি নহওক মই দীঘলীয়া কৰিব বিচৰা নাই, ইমানতে মই সময় দিব বিচাৰিছোঁ। আমাৰ মোৰ সহপাঠী ডাঙৰকৈ সাতথালি এটা হ'ব লাগে, বিশ্ব মন্দিৰৰ জয় হ'ব লাগে, জয় জয় মই হ'ব লাগে নাচ আৰম্ভ যেতিয়া হৈছিল। আৰু এতিয়া মই আমাৰ প্ৰধান শিক্ষক ইণ্ডিয়া স্কুলৰ আমি আজি এই সেৱা ধৰিছোঁ তেখেতক আৰু শ্ৰী শ্ৰী বাসুদেৱ থানৰ পৰা যেতিয়া উজ্জীৱিত হৈছে তাৰ কাৰণে তেখেতক প্ৰাৰ্থনা কৰিব মানে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। দীপজ্যোতি পৰম জ্যোতি দীপজ্যোতি জনাৰ্দন দীপজ্যোতি হৰদময় পাপং দীপজ্যোতি নমস্তুতে ভাগ্যং কৰতি কল্যাণম আৰোগ্যং সুখ সম্পদা শত্ৰুবুদ্ধি বিনাশন আত্মজ্যোতি নমস্তুতে আত্মজ্যোতি প্রদীপায়ং ব্রহ্মজ্যোতি নমস্তুতে ব্রহ্মজ্যোতি প্রদীপায়ং গুরুজ্যোতি নমস্তুতে জয় যদুপতি যদবয় হৰি তোমাৰ চৰণে লাগো শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকুতি কৰি আমাগো তোমাৰ সেৱা কৰিম কেনে কৰি আমাৰ শক্তি নাই দুখ ক্ষমা কৰি দুখানি চৰণে দিয়া পদতলে ঠাই ৰাম দিয়া পদতলে ঠাই। কৃষ্ণ আজি সন্ধ্যা বন্তি প্ৰজ্বলনৰ কাৰণে আমাক এইভাগী দায়িত্ব দিয়াৰ কাৰণে দায়িত্বভাগী পালনত কিবা যদি ত্ৰুটি থাকি গৈছে সকলোৰে ওচৰত কোটি মাৰ্জনা কৰিছোঁ। সময় দিছিল 6 বজাত কিন্তু 5 মিনিট পলম অহাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। যি কি নহওক ধনশিৰিমুখত এই ত্ৰিশূল মন্দিৰ প্ৰাংগণত ভাগৱত পাঠ আৰু নাম কীৰ্তন অনুষ্ঠিত হয় আজি 27টা বৰ্ষ অতিক্ৰম কৰিছে। 1999 2000 চনৰ বিধ্বস্ত বানভানী আৰু গঢ়াখহনীয়াত বৈজ্ঞানিক ভিত্তিত যেতিয়া অনুষ্ঠান আঁচনিবিলাক চৰকাৰী আঁচনিবিলাক ব্যৰ্থ হৈছিল এডালি ত্ৰিশূল পুতি ইয়াতে ভগৱন্তৰ সেৱাত ভাগৱত পাঠ কৰাৰ পাছত ব্ৰহ্মপুত্ৰ বাবা আৰু ধনশ্ৰী মাতৃ ইয়াৰ পৰা গঢ়াখহনী আঁতৰি যোৱা বিশ্বাস ৰাখিয়েই তেতিয়াৰ পৰাই এই অনুষ্ঠানভাগী আয়োজন কৰি আহিছে। আৰু আমিও বাস্তৱত দেখিবলৈ পাইছোঁ, সকলোৱে দেখিবলৈ পাইছোঁ আজি য'ত শিশু চাপৰি আছে বপী পথাৰ আছে সেইখিনি ব্ৰহ্মপুত্ৰৰ বুকুত আছিল, কিন্তু প্ৰকৃতিৰ কৃপাত সেয়া আকৌ পুনৰ ভেটি মাটি খেতি শস্য পথাৰ নদন বদন হ'বলৈ হৈছে আৰু ক্ৰমান্বয়ে গঢ়াখহনীয়াও পিছুৱাই গৈ আছে। তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰে এই কৃপা বুলি মান্যতা গ্ৰহণ কৰি আমি এই বৰ্ষবিলাক এনেকৈ একতা সমন্বয়ৰে অনুষ্ঠিত কৰি আহিছোঁ। আজি ভকত বৈষ্ণৱসকলে দিনৰ ভাগত বা কালিৰ পৰা ভাগৱত পাঠ আৰু দিনৰ ভাগতো ভাগৱত পাঠ কৰি সামৰণি মাৰিছে। ইয়াৰ পাছতে হয়তো পৰৱৰ্তী কাৰ্যসূচী আছে। তথাপিতো আমাক এইখন দিয়াৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভাগৱত পাঠ আৰু নাম কীৰ্তন পৰিচালনা সমিতিৰ সকলো বিষয়ৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
সন্ধ্যা যিহেতুকে চৰাই চিৰিকটিসকল ঘৰলৈ যায় আৰু দেৱ দেৱীসকল সন্ধ্যা নিজৰ স্থানৰ পৰা বাহিৰ ওলাই এই সময়খন সঁচাই পবিত্ৰ। এই পবিত্ৰ সময়ত পুৱাৰ ভাগত আৰু সন্ধ্যাৰ ভাগত আমি বন্তি প্ৰজ্বলন ভগৱানৰ ওচৰত কৰোঁ, যাতে দিনটোৰ কৰ্মখিনি সুচাৰুৰূপে পালন কৰাৰ কাৰণে ক'ৰবাত যদি ভুল ক্ৰুটি হৈছে তাৰ কাৰণে বন্তি প্ৰজ্বলন কৰোঁ। অনাগত কাইলৈ দিনটো যাতে আকৌ ভালদৰে আমি কামখিনি কৰিব পাৰোঁ তাৰে সন্ধ্যা বন্তি প্ৰজ্বলন কৰা হয়। ভকত বৈষ্ণৱৰ সকলোৱে যি যেনেকৈ আশা কৰিছে তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে প্ৰভুতৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এতিয়া প্ৰত্যেকেই আমাৰ সভাপতি সম্পাদক তথা সকলোকে কাৰ্যকৰী সভাপতিকো আৰু আমাৰ দুইজনকে আমি ভিতৰলৈ লৈ যাবৰ কাৰণে সভাপতিক অনুৰোধ জনাইছোঁ। অতুল গগৈদেৱ আহিছে, আমাৰ পাঠকসকলো আহিছে, কৈছে বন্তি প্ৰজ্বলন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ঘূৰণি হ'ব ঘূৰণি হ'ব। জ্বলাই আছে। সম্বৰ্ধনা দিবৰ কাৰণে বিচাৰি আছোঁ। গেট দিয়া নাই জানো? আছোঁ। এক মিনিট ৰ'ব, এক মিনিট। খুব ভাল হৈছে আমাৰ গায়ককেইজন। ৰামন দা কৃষ্ণ ইয়াতে কওক কৃষ্ণ কেমেৰাত কৃষ্ণ। হ'ব দে। আমি খুব কৃতজ্ঞ ইমান সুন্দৰকৈ গেট দুখন দি আমাক মুখপত্ৰ লগতে প্ৰণাম সেৱা জনাবলৈ যিখিনি সুবিধা কৰি দিলে দুইটি পৰিয়াললৈ আৰু গোটেইকেইটা পৰিয়ালকে আমি কৃতজ্ঞ জনাইছোঁ। ভাগৱত পাঠৰ নাম কীৰ্তন সমিতিৰ তৰফৰ পৰা আমাৰ মৰমৰ
ৰামেশ্বৰ দলে উৰুলি এটা হ'ব লাগে, হাততালিও হ'ব লাগে। খুব ভাল ল'ৰাটো চাকৰি হৈছে, বহুত কথা ভাবিটো ফলাফল পাইছে, মেডেল ফলাফল পাইছে। কাইলৈ ৰেকৰ্ডলৈ হ'ব, বিজেপি গুৰু হ'ব, প্ৰকৃত আমাৰ পেহীৰো দুপদুপা হৈছে। কিন্তু ইয়াৰ কথাটো অকণমান সুকীয়া, ই কালি নহওঁতে তাৰ বস্তু নাইকিয়া যে নিজৰ ঘৰত নিয়ে, কোনো নাই নিয়ে। ধন্যবাদ জনাইছোঁ। তোৰ কোনো আৰু নিদিয়ে বাপা, মানুহটোৰ উন্নতি দিয়ক। নাতিপুৰে ল'ৰা এটা হ'ব লাগে ন, হ'ব হ'ব কৃষ্ণ আগবাঢ়ক। আমি সকলোকে ধন্যবাদ জনাইছোঁ। Guru